পুনৰ সংবাদ শিৰোনামত প্ৰাক্তন শিক্ষামন্ত্ৰী যতীন মালিক। এবাৰ 193 গৰাকী ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত খালে প্ৰাক্তন শিক্ষামন্ত্ৰী যতীন মালিক। আৰু সেকেন্ডৰ 100 জন আছে 100 2021-22 বৰ্ষতে এনচিটিৰ স্বীকৃতিৰ ম্যাদ উকলি যোৱাৰ পিছতো চলাই আহিছে মিৰ্জাস্থিত শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়। প্ৰথমতে এই চুক্তিপত্ৰখন চাওক। আজি ইংৰাজী 10/5/2025 তাৰিখে শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় মিৰ্জাৰ প্ৰথম দ্বিতীয় বৰ্ষৰ সমূহ শিক্ষাৰ্থীৰ লগতে 2021 আৰু 2022 বৰ্ষত নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীৰ উপস্থিতি আৰু মহাবিদ্যালয়ৰ অধ্যক্ষ শিক্ষকবৃন্দ কৰ্মচাৰীৰ উপস্থিতিত মই শ্ৰী যতীন মালিয়ে লিখিত নিশ্চয়তা প্ৰদান কৰিছোঁ যে তেওঁলোকক এনচিটি স্বীকৃতি নোহোৱা স্বত্বেও এই বিষয়ে অৱগত নকৰাকৈ নামভৰ্তি কৰোৱা হৈছিল। সেয়েহে তেওঁলোকৰ বিএডৰ মূল প্ৰমাণপত্ৰ সকলো ধৰণৰ ৰাজ্যিক কেন্দ্ৰীয় চৰকাৰে অনুষ্ঠিত কৰা পৰীক্ষাৰ বাবে বৈধ হ'ব আৰু এনচিটিৰ স্বীকৃতি 2023 বৰ্ষত নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীসকলৰ চূড়ান্ত পৰীক্ষাৰ আগত ঘূৰাই আনিম বুলি লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰিলোঁ। অন্যথা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে মই দায়ী। সভাপতি যতীন মালিক, শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় মিৰ্জা। এইবাৰ আহোঁ মূল কথালৈ। মিৰ্জাস্থিত শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত এনচিটিৰ স্বীকৃতি ম্যাদ উকলি যোৱাৰ পিছতো চলাই আহিছে প্ৰশিক্ষণ। প্ৰাক্তন শিক্ষামন্ত্ৰী যতীন মালিৰ সভাপতিত্ব পৰিচালনা হোৱা এই প্ৰশিক্ষণ মহাবিদ্যালয়খনত 193 গৰাকী ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিছিল। মিৰ্জাস্থিত শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়খনৰ এনচিটিৰ স্বীকৃতি বাতিল হোৱাৰ পিছতো মিছা কথাৰে 193 গৰাকী ছাত্ৰ ছাত্ৰীৰ জীৱন অন্ধকাৰলৈ ঠেলি দিয়া ঘটনাই শংকিত হৈ পৰিছে ছাত্ৰ ছাত্ৰীসকল। আমি 2024 চনত আমি এইখন মহাবিদ্যালয়ত এডমিশ্যন লৈছিলোঁ বিএড কোৰ্চত আৰু আমি ইয়াত থকাখিনি বিএড ফাৰ্ষ্ট ইয়াৰ হয়। বিগত প্ৰায় ছেপ্টেম্বৰ মাহমানৰ পৰা যেতিয়াৰ পৰা আমি এডমিশ্যন ল'লোঁ আমি গম পালোঁ যে আমাৰ কলেজখনৰ এনচিটি ৰিকগনিশ্যন নাই। তদুপৰি এনচিটি ৰিকগনিশ্যন নাই আৰু এনচিটিৰ যেতিয়া আমি মাইনৰ্ছখিনি পঢ়িলোঁ তাত স্পষ্টকৈ কৈছে যে এইখন কলেজে আৰু এডমিশ্যন ল'ব নালাগে। আৰু যেতিয়া আমি এডমিশ্যন লৈছিলোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ এখন নটিফিকেশ্যন পাইছিলোঁ যে তাৰ ৰেজিষ্টাৰৰ চাইন আছিলে। তাত কোৱা হৈছিল যে এইকেইখন কলেজ আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত হয় আৰু তোমালোকে তাতে এডমিশ্যন ল'ব পাৰিবা কাৰণ এইকেইখন এনচিটি ৰিকগনাইজ হয়। এতিয়া এইখন ইউনিভাৰ্চিটিখন নহয়, এই কলেজখন নহয়। আমাৰ হাতত ডকুমেণ্টছ আছে। আমি ৱেবছাইটত গ'লোঁ, এনচিটিৰ ৱেবছাইটবিলাকত গ'লোঁ, তাত দেখিলোঁ যে এইখন কলেজৰ এনচিটিৰ মানে ৰিকগনিশ্যনটো বন্ধ হৈ আছে আৰু সেই পৰিপ্ৰেক্ষিতত কিছুমান এনচিটিৰ গাইডলাইন থাকে। এতিয়া আমাৰ দৰ্শকসকলে বা আপোনালোকে জানিব যে বিএড কলেজখন ৰিকগনিশ্যন হ'বলৈ কাৰণে এনচিটিৰ নেশ্যনেল কাউন্সিল ফৰ টিচাৰ্ছ এডুকেশ্যনৰ এটা লাগে মানে গাইডলাইন লাগে আৰু এনচিটি ৰিকগনিশ্যন আপ ডাউন হৈ থাকে। সেইটো ডাঙৰ কথা নহয়, কিন্তু যেতিয়া এনচিটি ৰিকগনিশ্যন উইথড্ৰ হয় কলেজখনে আচলতে এডমিশ্যন বন্ধ কৰি দিব লাগে। অসমৰ বিভিন্ন প্ৰান্তত যিবোৰ কলেজ আছে বিএড কলেজত তেওঁলোকে মানে এডমিশ্যনটো বন্ধ কৰি দিয়ে ৰিকগনিশ্যন নাথাকিল। হয়, আৰু আমি বহুত ধৈৰ্য ধৰিলোঁ। হয় হয়, আমি ভুক্তভোগী। আমাৰ এবছৰ নষ্ট হ'ল। আমাৰ 71,000 এডমিশ্যনৰ পইচা নষ্ট হ'ল। 71,000কে 93টা ষ্টুডেণ্টৰ ভাবকচোন হিচাপ কৰি লওক কিমান হ'ব। আৰু ছেকেণ্ড ইয়াৰ বেচটো আছে, ছেকেণ্ডৰ 100 জন আছে 100 এইখন মহাবিদ্যালয়ৰে পৰিচালনা সমিতিৰ সভাপতি প্ৰাক্তন শিক্ষামন্ত্ৰী যতীন মালিয়ে মিছা কথাৰে 193 গৰাকী ছাত্ৰ ছাত্ৰীসকলৰ পৰা 71,000 টকাকৈ নামভৰ্তি মাচুল লৈ ভৱিষ্যত জীৱনক লৈ হেতালি খেলিলে যতীন মালি আৰু কলেজ কৰ্তৃপক্ষই। 2021 চনতে এনচিটি স্বীকৃতিৰ ম্যাদ উকলি যোৱাৰ পিছতো একমাত্ৰ ধনৰ লালসাত মহাবিদ্যালয় কৰ্তৃপক্ষই সকলো কথা গোপনে ৰাখি চলাই আছে মহাবিদ্যালয়খনৰ পাঠদান। অৱশেষত সকলো ঘটনা পোহৰলৈ অহাত অসহায় হৈ পৰিছে ছাত্ৰ ছাত্ৰীসকল। বাৰম্বাৰ কৰ্তৃপক্ষক অৱগত কৰি একো সুফল নোপোৱাত প্ৰতিবাদমুখৰ হৈ পৰাত অৱশেষত উপায়ন্তৰ হৈ সভাপতি তথা প্ৰাক্তন শিক্ষামন্ত্ৰী যতীন মালিয়ে এইসকল ছাত্ৰ ছাত্ৰীৰ এনে মূৰ খোৱা কাৰ্য ব্যৱস্থাৰ বাবে তেওঁৱেই সম্পূৰ্ণৰূপে দায়ী আৰু দায়বদ্ধ বুলি লিখিতভাৱে স্পষ্টীকৰণ দিয়ে।
যি সময়ত ৰাজ্যখনৰ শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন কৰা বুলি ৰাজ্য চৰকাৰে ঢাক ঢোল বজাই আছে সেই সময়তো প্ৰাক্তন শিক্ষামন্ত্ৰী যতীন মালীয়ে একমাত্ৰ ধনৰ লালসাত 193গৰাকী ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত জীৱন অন্ধকাৰলৈ ঠেলি দিলে এখন শিক্ষানুষ্ঠান হয় ইয়াৰে সভাপতি প্ৰাক্তন তেওঁ নিজে প্ৰাক্তন শিক্ষামন্ত্ৰী আছিলে যতীন মালীদেৱ গতিকে তেওঁ সভাপতি থকা অৱস্থাত এনেকুৱা শিক্ষানুষ্ঠানখনৰ এই অৱস্থা হ'ব লাগিছিল জানো ছাত্ৰ ছাত্ৰীৰ লগত এই অৱস্থা হ'ব লাগিছিল জানো ছাত্ৰ ছাত্ৰী এটা বছৰ এনেকৈ খৰচ যাবলগীয়া হ'ব লাগিছিল জানো পইচা ৭১,০০০কে টকা এনেকৈ আমাৰ মাৰ যাব লাগিছিল জানো গতিকে আমি ইয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পূৰ্ণ হস্তক্ষেপ বিচাৰিছোঁ আৰু আমাক যাতে পৰীক্ষা দিয়াৰ বা ট্ৰান্সফাৰ কৰাৰ যি ধৰণে ব্যৱস্থা কৰে তেওঁৰ ফালৰ পৰা যাতে তেওঁ ব্যৱস্থা কৰে তেওঁ যাতে হস্তক্ষেপ ইয়াত দিয়ে এতিয়া এগৰাকী প্ৰাক্তন শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে ৰাজ্যখনৰ ব্যাগম শিক্ষা বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় বিষয় নিউজ ডেস্ক ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল